নমস্কাৰ, জীৱৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। আপুনিও ভাদ মাহত জন্ম হৈছিল নেকি বাৰু? কিয়নো ভাদ মাহ অতি পবিত্ৰ মাহ, মহাপুৰুষৰ মাহ। এই পবিত্ৰ মাহতেই জন্ম ব্যক্তিসকলৰ ভাগ্য কেনেকুৱা হয় আৰু তেওঁলোকো মহাপুৰুষ হৈ যায় নেকি? নাযায় নহয়নে? কিয়নো জন্মৰ এটা ক্ষণ থাকে, যিটো গ্ৰহৰ গতিবিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়। মাহ পবিত্ৰ হ'লেও সকলো পবিত্ৰ হৈ নাযায়। তথাপিও আজি মই এই ভিডিঅ'টিত ভাদ মাহৰ ব্যক্তিসকলৰ যিসকল ব্যক্তি জন্ম হৈছিল তেওঁলোকৰ স্বভাৱ, চৰিত্ৰ আৰু ভাগ্য কেনে হয় তাকেই ক'বলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্টো কৰিব। যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি সেই বেল আইকনটো টিপি থ'ব। বাৰু তেনে বন্ধু বান্ধৱীসকল, সাধাৰণতে ভাদ মাহত জন্ম হোৱা ব্যক্তিসকল বহুত অহংকাৰী হয় আৰু বহুত জ্ঞানীও হয়, কিন্তু অন্তৰখন আকৌ বহুত কোমল হয়। সুখ সম্ভোগ ভোগ কৰি খুব ভাল পায়, কঠোৰ পৰিশ্ৰম কৰিও ভাল পায়। পৰিশ্ৰম কৰিয়ে ধন সম্পত্তি উপাৰ্জন কৰে তেওঁলোকে, কিন্তু মানুহে তেওঁলোকক প্ৰায়ে ভুল বুজে। আচল সত্যটো তেওঁলোকে বুজাব নাজানে, কিন্তু মানুহক বুজাব নাজানে। বিদ্যা লাভ কৰিও ভাল পায়, মানে বাহিৰা জ্ঞান আহৰণ কৰি তেওঁলোকে বহুত ভাল পায়। বহুত ভাবুক প্ৰকৃতিও হয়। কেতিয়াবা তেওঁলোকে অকলে কথা পাতি থোৱা দেখা যায়। যিবোৰ ভাবে সেইবোৰ কৰিও থাকে অকলে। মহিলাৰ ক্ষেত্ৰত দেখা যায়, ভাদ মাহত জন্ম হোৱা মহিলাসকল কাৰো তলত থাকিব নিবিচাৰে। অৱশ্যে নিজৰ পচন্দৰ মতেই স্বামী পায়, সেয়েহে বিবাহিত জীৱন তেওঁলোক বহুতো সুখী হয়। কিন্তু তেওঁৰ স্বামী নিজৰ আয়ত্বত ৰাখে, নিজৰ মতেহে চলিব লাগিব। সেইকাৰণে নিজৰ শাহু আৰু শহুৰ কাৰণে তেওঁলোক বহুত অপ্ৰিয় হৈ যায়। এওঁলোকে কিন্তু আনৰ সহায় অকণো ভাল নাপায়, আনে এওঁলোকক সহায় কৰাটো তেওঁলোকে নিবিচাৰে। বিশেষকৈ দান আৰু কৰোণা অকণো পচন্দ নকৰে। ঘৰৰ অভাৱ অনাটনবোৰ আনক দেখুৱাই এওঁলোকে ভাল নাপায়। ভাগ্য মোটামুটি ভালেই যায়। স্বাস্থ্যৰ ফালৰ পৰা দেখা যায়, চাবলৈ গ'লে প্ৰায়ে ৰোগীয়া হোৱাহে দেখা যায়। ধনৱান হোৱা হেতুকে ৰোগৰ পৰা সকাহ পায়। এওঁলোক ধনী হয়, মানে চিকিৎসা কৰাৰ ক্ষমতা থাকে। উচ্চাকাংক্ষী হোৱাৰ বাবে হেতুকে এওঁলোকে ভাৱ প্ৰৱণতা বহুত বেছি। সেয়েহে এওঁলোকে গীতিকাৰ, নাট্যকাৰ, নৃত্যকাৰ, লেখক আদি হোৱা দেখা যায়। নিজৰ পৰিশ্ৰমেৰে জীৱনত বহুত আগুৱাই যাব পাৰে এওঁলোকে। দাম্পত্য জীৱন সুখৰ হয়। বন্ধু বান্ধৱীসকল, এয়া আছিল ভাদ মাহত জন্ম হোৱা ব্যক্তিসকল। বন্ধু বান্ধৱীসকল, ভুল হৈছে যদি ক্ষমা কৰিব। এই তথ্যসমূহ মই কিতাপৰ পৰা সংগ্ৰহ কৰি ভিডিঅ'টো বনাই দিছোঁ। কিবা ভুল হ'লে যাতে ক্ষমা কৰে। আজিলৈ আহিছোঁ, পুনৰ আহিম নতুন ভিডিঅ' এটালৈ। নমস্কাৰ।